নমস্কাৰ সকলোকে আমাৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি গ্ৰেড 3 আৰু গ্ৰেড 4 দুটাই উপযোগী হোৱাকৈ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছা সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি থাকিব। আমি ভিডিঅ'সমূহত ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহোঁ। আগৰ ভিডিঅ'সমূহ যিসকলে চোৱা নাই গৈ চাব বুলি আশা কৰিলোঁ। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, তলৰ কোনখন দেশত 2022 চনৰ ফিফা বিশ্বকাপ অনুষ্ঠিত হৈছিল? তলৰ কোনখন দেশত 2022 চনৰ ফিফা বিশ্বকাপ অনুষ্ঠিত হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, কাটাৰত। কাটাৰত 2022 চনৰ ফিফা বিশ্বকাপ অনুষ্ঠিত হৈছিল। এতিয়া হৈছে তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ কোনখন জিলাত জনসংখ্যা কম? অসমৰ কোনখন জিলাত জনসংখ্যা কম সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ডিমা হাছাও জিলাত। ডিমা হাছাও জিলাত জনসংখ্যা কম। এতিয়া হৈছে তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, আহোমসকলৰ শেষ ৰজা কোন আছিল? আহোমসকলৰ শেষ ৰজা কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ হৈছে আহোমসকলৰ শেষ ৰজা। এতিয়া হৈছে তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া গদ্য সংকলন কথাগীতাৰ ৰচক কোন? প্ৰথম অসমীয়া গদ্য সংকলন কথাগীতাৰ ৰচক কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ভট্টদেৱ। ভট্টদেৱ হৈছে কথাগীতাৰ ৰচক। এতিয়া আহিছোঁ তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনো সুধিছে, অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক আখ্যা দিয়া হয়? অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক আখ্যা দিয়া হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্যত ৱাল্টাৰ স্কট বুলি আখ্যা দিয়া হয়। এতিয়া আছে তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হয়? আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1873 চনত। 1873 চনত আভ্যন্তৰীণ সীমা আইন কাৰ্যকৰী কৰা হয়। এতিয়া আছে তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, বীৰপাল। বীৰপাল হৈছে চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। এতিয়া আছে তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে, মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ পন্থা পোনপ্ৰথমে ক'ত অৱলম্বন কৰিছিল? মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ পন্থা পোনপ্ৰথমে ক'ত অৱলম্বন কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, দক্ষিণ আফ্ৰিকাত। দক্ষিণ আফ্ৰিকাত তেখেতে সত্যাগ্ৰহৰ পন্থা প্ৰথমে অৱলম্বন কৰিছিল। এতিয়া আহিছোঁ তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে, শ্বাহজাহানৰ জীৱনীখনৰ নাম কি? শ্বাহজাহানৰ জীৱনীখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, শ্বাহজাহাননামা। শ্বাহজাহাননামা হৈছে শ্বাহজাহানৰ জীৱনীখনৰ নাম। এতিয়া আহিছোঁ তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনো সুধিছে, পশ্চিমবংগৰ ৰাজধানী কি? পশ্চিমবংগৰ ৰাজধানী কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, কলকাতা। কলকাতা হৈছে পশ্চিমবংগৰ ৰাজধানী। এতিয়া আহিছোঁ তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটো সুধিছে, বকুল বনৰ কবি বুলি কাক কোৱা হয়? বকুল বনৰ কবি বুলি কাক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, আনন্দ চন্দ্ৰ বৰুৱা। আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবি বুলি কোৱা হয়। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, বিশ্ব গ্ৰাহক অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব গ্ৰাহক অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 15 মাৰ্চ। 15 মাৰ্চ তাৰিখে বিশ্ব গ্ৰাহক অধিকাৰ দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যনটোলৈ। 13 নম্বৰ কুৱেশ্যন সুধিছে, স্বতন্ত্ৰ ভাৰতৰ প্ৰথম আইন আৰু ন্যায়মন্ত্ৰী কোন আছিল? স্বতন্ত্ৰ ভাৰতৰ প্ৰথম আইন আৰু ন্যায়মন্ত্ৰী কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, বি.আৰ. আম্বেদকাৰ। বি.আৰ. আম্বেদকাৰ হৈছে স্বতন্ত্ৰ ভাৰতৰ প্ৰথম আইন আৰু ন্যায়মন্ত্ৰী। এতিয়া আহিছোঁ তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনটোলৈ। 14 নম্বৰ কুৱেশ্যন সুধিছে, থাইলেণ্ডৰ ৰাজধানী চহৰ কি? থাইলেণ্ডৰ ৰাজধানী চহৰ কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, বেংকক। বেংকক হৈছে থাইলেণ্ডৰ ৰাজধানী চহৰ। এতিয়া আহিছোঁ তাৰ পিছৰ আজি 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যন সুধিছে, কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, পুষ্য বৰ্মন। পুষ্য বৰ্মন হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আৰু বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা হৈছে ভাস্কৰ বৰ্মন। এতিয়া আহিছে তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যনটো সুধিছে,
শিৱসিংহৰ প্ৰধান ৰাণীগৰাকীৰ নাম কি আছিল শিৱসিংহৰ প্ৰধান ৰাণীগৰাকী কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ফুলেশ্বৰী ফুলেশ্বৰী হৈছে শিৱসিংহৰ প্ৰধান ৰাণীগৰাকীৰ নাম এতিয়া হৈছে তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ 17 নম্বৰ কোৱেশ্চন সুধিছে অসম সাহিত্য সভাৰ প্ৰতীক চিহ্ন কোনে অংকন কৰিছিল অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো কোনে অংকন কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ যুগল দাসে অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো অংকন কৰিছিল এতিয়া হৈছে তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চনলৈ 18 নম্বৰ কোৱেশ্চনটো সুধিছে অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন ঠাইক জনা যায় অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন ঠাইক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জনা যায় এইছো তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনলৈ 19 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ সৰ্ববৃহৎ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি অসমৰ সৰ্ববৃহৎ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি মিকিৰ পাহাৰ হৈছে অসমৰ সৰ্ববৃহৎ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম এতিয়া এইছো 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান ক'ত অৱস্থিত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ গুৱাহাটীত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানখন অৱস্থিত আপোনালোকে ভিডিঅটো চাই কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাব যদি ভাল পাইছে নহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু আমাৰ এটি হোৱাটছআপ গ্ৰুপ আছে তাত আমি কোৱেশ্চন সমূহ আলোচনা কৰোঁ ডেসক্ৰিপচনত তাৰ লিংকটো দিয়া আছে সকলোৱে তাত জয়েন হৈ ল'ব এতিয়া আছে তাৰ পিছৰ 21 নম্বৰ কোৱেশ্চনলৈ 21 নম্বৰ কোৱেশ্চন সুধিছে চকৰিফেটি বুৰঞ্জী কোনে লিখিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি নুমলী বৰগোহাঁই চকৰিফেটি বুৰঞ্জীখন লিখিছিল এতিয়া আছে তাৰ পিছৰ 22 নম্বৰ কোৱেশ্চনলৈ 22 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ প্ৰথমখন ষ্টেডিয়াম কোন ঠাইত নিৰ্মাণ কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ যোৰহাটত অসমৰ প্ৰথমখন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল এতিয়া আছে তাৰ পিছৰ 23 নম্বৰ কোৱেশ্চনলৈ 23 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ সৰ্বাধিক জনবসতিৰ ঘনত্বৰ ৰাজ্য কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বিহাৰ হৈছে ভাৰতৰ সৰ্বাধিক জনবসতিৰ ঘনত্বৰ ৰাজ্য এতিয়া আছে তাৰ পিছৰ 24 নম্বৰ কোৱেশ্চনলৈ 24 নম্বৰ কোৱেশ্চন সুধিছে বিহবৃক্ষ গ্ৰন্থখন কাৰ ৰচনা সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বংকিম চন্দ্ৰ চেটাৰ্জীয়ে বিহবৃক্ষ গ্ৰন্থখন ৰচনা কৰিছিল এতিয়া আছে তাৰ পিছৰ 25 নম্বৰ কোৱেশ্চনলৈ 25 নম্বৰ কোৱেশ্চন সুধিছে পোংগল কোনখন ৰাজ্যৰ উৎসৱ সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ তামিলনাডুৰ উৎসৱটোৰ নাম হৈছে পোংগল এতিয়া আছে তাৰ পিছৰ 26 নম্বৰ কোৱেশ্চনলৈ 26 নম্বৰ কোৱেশ্চন সুধিছে কোন চনত ব্ৰিটিছে ৰাওলাট আইন গৃহীত কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1919 চনত ব্ৰিটিছে ৰাওলাট আইনখন গৃহীত কৰিছিল এতিয়া আছে তাৰ পিছৰ 27 নম্বৰ কোৱেশ্চনলৈ 27 নম্বৰ কোৱেশ্চন সুধিছে মদন কামদেৱ দেৱালয় ক'ত অৱস্থিত কামদেৱ দেৱালয়খন ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ কামৰূপত মদন কামদেৱ দেৱালয়খন অৱস্থিত এতিয়া আছে 28 নম্বৰ কোৱেশ্চনলৈ 28 নম্বৰ কোৱেশ্চন সুধিছে প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ল'ৰা বন্ধু হৈছে প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম এতিয়া আছে তাৰ পিছৰ 29 নম্বৰ কোৱেশ্চনলৈ 29 নম্বৰ কোৱেশ্চন সুধিছে সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বনফুল হৈছে সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথি আৰু এখন ৰচনা কৰিছিল যতীন্দ্ৰনাথ বৰাদেৱে এতিয়া আছে তাৰ পিছৰ 30 নম্বৰ কোৱেশ্চনলৈ 30 নম্বৰ কোৱেশ্চন সুধিছে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ধৰ্মপুস্তক হৈছে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম এতিয়া আহিছো তাৰ পিছৰ 31 নম্বৰ কোৱেশ্চনলৈ 31 নম্বৰ কোৱেশ্চন সুধিছে
দাদা চাহেব ফাল্কে বঁটা কিমান চনৰ পৰা প্ৰদান কৰি অহা হৈছে দাদা চাহেব ফাল্কে বঁটা কিমান চনৰ পৰা প্ৰদান কৰি অহা হৈছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন চি 1969 চনৰ পৰা 1969 চনৰ পৰা দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰি অহা হৈছে এতিয়া হৈছে তাৰ পিছত 32 নম্বৰ কোৱেশ্চন দিলে 32 নম্বৰ কোৱেশ্চন সুধিছে বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয় বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 21 মাৰ্চ তাৰিখে বিশ্ব বন দিৱস পালন কৰা হয় এতিয়া হৈছে তাৰ পিছত 33 নম্বৰ কোৱেশ্চন দিলে 33 নম্বৰ কোৱেশ্চন সুধিছে জাপানৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ টকিঅ হৈছে জাপানৰ ৰাজধানীৰ নাম আৰু জাপানৰ মুদ্ৰাৰ নাম কি আহিব পাৰে গতিকে মনত ৰাখিব জাপানৰ মুদ্ৰাৰ নাম হৈছে ইয়েন এতিয়া হৈছে তাৰ পিছত 34 নম্বৰ কোৱেশ্চন দিলে 34 নম্বৰ কোৱেশ্চন সুধিছে সপ্ততীৰ্থ বুলি কোনখন ঠাইক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি তেজপুৰক সপ্ততীৰ্থ বুলি জনা যায় এতিয়া হৈছে তাৰ পিছত 35 নম্বৰ কোৱেশ্চন দিলে 35 নম্বৰ কোৱেশ্চন সুধিছে পাপৰিৰ কবি বুলি কোনজন কবিক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ গণেশ চন্দ্ৰ গগৈক পাপৰিৰ কবি বুলি কোৱা হয় এতিয়া হৈছে তাৰ পিছত 36 নম্বৰ কোৱেশ্চন দিলে 36 নম্বৰ কোৱেশ্চন হৈছে বিশ্ব সুনামি দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 5 নৱেম্বৰ তাৰিখে বিশ্ব সুনামি দিৱস পালন কৰা হয় এতিয়া হৈছে তাৰ পিছত 37 নম্বৰ কোৱেশ্চন দিলে 37 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 2015 চনত ভাৰতৰ নীতি আয়োগ গঠন কৰা হয় আৰু নীতি আয়োগৰ প্ৰধান সভাপতি হৈছে প্ৰধানমন্ত্ৰী এইটো তাৰ পিছত 38 নম্বৰ কোৱেশ্চন দিলে 38 নম্বৰ কোৱেশ্চন সুধিছে কোন চনত হিন্দু মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1817 চনত হিন্দু মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল এতিয়া হৈছে তাৰ পিছত 39 নম্বৰ কোৱেশ্চন দিলে 39 নম্বৰ কোৱেশ্চন সুধিছে ৰাছিয়াৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ৰুবুল হৈছে ৰাছিয়াৰ মুদ্ৰাৰ নাম এতিয়া হৈছে আজিৰ 40 নম্বৰ কোৱেশ্চন দিলে 40 নম্বৰ কোৱেশ্চন সুধিছে স্পেইনৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ইউৰো হৈছে স্পেইনৰ মুদ্ৰাৰ নাম এইকেইটা আছিল আজিৰ ইম্পৰ্টেণ্ট কুৱেশ্যন যিসকলে চেনেলটো ভাল পালে সাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব এতিয়া হওক আমি অন্য কেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰোঁ যিসমূহ পৰীক্ষাসমূহত আহি থকা দেখা যায় গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ কুৱেশ্যনটো সুধিছে তলত দিয়া কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয় সুধিছে ইয়াৰ অপচনত দিছে যমুনা কৃষ্ণা ৰবি কোশি এই অপচন কেইটাৰ ভিতৰত ৰাইট এনসাৰটো হৈছে অপচন বি কৃষ্ণা উত্তৰ ভাৰতৰ নদী নহয় এতিয়া তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যন দিলে 2 নম্বৰ কুৱেশ্যন সুধিছে কোন তাৰিখে ভাৰতে স্বাধীনতা দিৱস পালন কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 15 আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা দিৱস পালন কৰে এতিয়া 3 নম্বৰ কুৱেশ্যন দিলে 3 নম্বৰ কুৱেশ্যন সুধিছে মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰাকেশ শৰ্মা হৈছে মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী এতিয়া তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যন দিলে 4 নম্বৰ কুৱেশ্যন সুধিছে আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ কোনটো সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বুধ গ্ৰহ হৈছে আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ আৰু ডাঙৰ গ্ৰহ কোনটো সকলোৱে জানে চাগে বৃহস্পতি হৈছে সৌৰজগতৰ বৃহত্তম গ্ৰহ এতিয়া তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যন দিলে 5 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো সুধিছে অপচনত বাঘ দিছে গড় সিংহ নীলগাই ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বাঘ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু এতিয়া তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যন দিলে 6 নম্বৰ কুৱেশ্যন সুধিছে বিহাৰৰ ৰাজধানী কোনটো সুধিছে এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি পাটনা হৈছে বিহাৰৰ ৰাজধানী এতিয়া তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যন দিলে 7 নম্বৰ কুৱেশ্যন সুধিছে তলত দিয়া কোনখন দেশ লেণ্ড অফ দা ৰাইজিং সান নামেৰে জনা যায়
তলত দিয়া কোনখন দেশ লেণ্ড অফ দ্য ৰাইজিং ছান নামে জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি জাপান জাপানক লেণ্ড অফ দ্য ৰাইজিং ছান নামে জনা যায় এতিয়া আহিছো তাৰ পিছৰ 8 নম্বৰ কোৱেশ্চনটোলৈ 8 নম্বৰ কোৱেশ্চনটো সুধিছে এছীয় সিংহ ক'ত পোৱা যায় এছীয় সিংহ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ গিৰ ৰাষ্ট্ৰীয় উদ্যানত এছীয় সিংহ পোৱা যায় এতিয়া আহিছো তাৰ পিছৰ 9 নম্বৰ কোৱেশ্চনটোলৈ 9 নম্বৰ কোৱেশ্চন সুধিছে ৰামায়ণ কোনে লিখিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল এতিয়া আহিছো তাৰ পিছৰ 10 নম্বৰ কোৱেশ্চনটোলৈ 10 নম্বৰ কোৱেশ্চন সুধিছে বিখ্যাত চিত্ৰ মনালিসা কোনে অংকন কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি লিওনাৰ্ডো দা ভিঞ্চিয়ে মনালিসা অংকন কৰিছিল এতিয়া আহিছো তাৰ পিছৰ 11 নম্বৰ কোৱেশ্চনটোলৈ 11 নম্বৰ কোৱেশ্চনটো সুধিছে ৰঞ্জিত ট্ৰফি তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত ৰঞ্জিত ট্ৰফি জড়িত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ক্ৰিকেট খেলৰ সৈতে ৰঞ্জিত ট্ৰফি জড়িত এতিয়া আহিছো 12 নম্বৰ কোৱেশ্চনটোলৈ 12 নম্বৰ কোৱেশ্চন সুধিছে পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ কোনটো সৰ্ববৃহৎ নদীদ্বীপ কোনটো সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি মাজুলী হৈছে পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ এতিয়া আহিছো তাৰ পিছৰ 13 নম্বৰ কোৱেশ্চনটোলৈ 13 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন নামেৰে জনা যায় এতিয়া আহিছো তাৰ পিছৰ 14 নম্বৰ কোৱেশ্চনটোলৈ 14 নম্বৰ কোৱেশ্চন সুধিছে তলত দিয়া কোনটো নৃত্যৰ উৎপত্তিস্থল কেৰালা সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি কথাকলি হৈছে কথাকলিৰ উৎপত্তিস্থল হৈছে কেৰালা এতিয়া আহিছো তাৰ পিছৰ 15 নম্বৰ কোৱেশ্চনটোলৈ 15 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি বাবৰে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল ভাৰতত এতিয়া আহিছো তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনটোলৈ 17 নম্বৰ কোৱেশ্চন সুধিছে 1492 চনত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ক্ৰিষ্টোফাৰ কলম্বাছে 1492 চনত আমেৰিকা আৱিষ্কাৰ কৰিছিল এতিয়া আছে তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চনটোলৈ 18 নম্বৰ কোৱেশ্চন সুধিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ এতিয়া আছে তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনটোলৈ 19 নম্বৰ কোৱেশ্চন সুধিছে কোনটো মানৱসৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি পানামা খালে প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে এতিয়া আহিছো তাৰ পিছৰ 20 নম্বৰ কোৱেশ্চনটোলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে আপাতানিসকল কোন ৰাজ্যৰ জনজাতি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি অৰুণাচল প্ৰদেশৰ জনজাতি হৈছে সেইসকল আপাতানিসকল এতিয়া আহিছো তাৰ পিছৰ 21 নম্বৰ কুৱেশ্যনলৈ 21 নম্বৰ কুৱেশ্যনটো সুধিছে হালুক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তুত কৰে হালুক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তুত কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ কাৰ্বোহাইড্ৰেট প্ৰস্তুত কৰে হালুক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে এতিয়া হৈছে তাৰ পিছৰ 22 নম্বৰ কুৱেশ্যনলৈ 22 নম্বৰ কুৱেশ্যন সুধিছে ভিটামিন এ ৰ অভাৱত হোৱা ৰোগ হ'ল ভিটামিন এ ৰ অভাৱত কোনটো ৰোগ হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি কুকুৰিকণা ৰোগ হয় ভিটামিন এ ৰ অভাৱত আপোনালোকে ভিডিওটো চাই কেনেকুৱা পাইছে সকলো কমেন্ট কৰি জনাব যদি ভাল পাইছে তেন্তে ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব এতিয়া আছে তাৰ পিছৰ 23 নম্বৰ কুৱেশ্যনলৈ 23 নম্বৰ কুৱেশ্যন সুধিছে মানৱ শৰীৰৰ লোহিত ৰক্ত কণিকা প্ৰধানতঃ কঢ়িয়াই নিয়া সামগ্ৰীবিধ কি মানৱ শৰীৰৰ লোহিত ৰক্ত কণিকা প্ৰধানতঃ কঢ়িয়াই নিয়া সামগ্ৰীবিধ কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি অক্সিজেন কঢ়িয়াই নিয়ে মানৱ শৰীৰৰ লোহিত ৰত্ন কণিকাই এতিয়া আছে তাৰ পিছৰ 24 নম্বৰ কুৱেশ্যনলৈ 24 নম্বৰ কুৱেশ্যনটো সুধিছে তলত দিয়া কোনটো ৰোগ মহে বিয়পায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি
ডেংগু ৰোগটো মহে বিয়পায় এতিয়া হৈছে তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে কেটেৰেক্ট কোন অংগৰ ৰোগ কেটেৰেক্ট কোন অংগৰ ৰোগ সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি চকু এইটো সকলোৱে জানে চাগে কেটেৰেক্ট চকুৰ এটা ৰোগ হয় এতিয়া হৈছে তাৰ পিছৰ 27 নম্বৰ কুৱেশ্যনটোলৈ 27 নম্বৰ কুৱেশ্যন হৈছে তলত দিয়া কোনটো হৰমনে তেজত গ্লুকোজৰ মাত্ৰা কমায় তলত দিয়া কোনটো হৰমনে তেজত গ্লুকোজৰ মাত্ৰা কমায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ইনসুলিন ইনসুলিনে তেজত গ্লুকোজৰ মাত্ৰা কমায় এতিয়া হৈছে 28 নম্বৰ কুৱেশ্যনটোলৈ 28 নম্বৰ কুৱেশ্যন সুধিছে কোন ৰোগৰ প্ৰতিষেধক ৰূপে বিচিজি ভেকচিন দিয়া হয় কোন ৰোগৰ প্ৰতিষেধক ৰূপে বিচিজি ভেকচিন দিয়া হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি যক্ষ্মা ৰোগৰ প্ৰতিষেধক ৰূপে বিচিজি ভেকচিন দিয়া হয় এতিয়া হৈছে তাৰ পিছৰ 29 নম্বৰ কুৱেশ্যনটোলৈ 29 নম্বৰ কুৱেশ্যন হৈছে তলত দিয়া কোনটোত পাচক ৰস নাথাকে তলত দিয়া কোনটোত পাচক ৰস নাথাকে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি পিত্তত পাচক ৰস নাথাকে এতিয়া হৈছে তাৰ পিছৰ 30 নম্বৰ কুৱেশ্যনটোলৈ 30 নম্বৰ কুৱেশ্যন সুধিছে মানুহৰ হৃদপিণ্ডত কেইটা নিলয় থাকে মানুহৰ হৃদপিণ্ডত কেইটা নিলয় থাকে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি দুটা মানুহৰ হৃদপিণ্ডত দুটা নিলয় থাকে এইকেইটাই আছিল আজিৰ কুৱেশ্যন কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব যদি ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ